প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে ডাঙৰ বুলি অহংকাৰ নকৰিবা আৰু সৰু বুলি অপমানো নকৰিবা। বহু পুৰণি কথা। এখন ধুনীয়া পাহাৰৰ দাঁতিত এডোখৰ বৰ ধুনীয়া ঠাই আছিল আৰু সেই ঠাইডোখৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা আছিল। আৰু সেই মনোমোহা ঠাইটুকুৰাত নানান ধৰণৰ গছ-গছনি, লতা-লতিকা, ফল-ফুলেৰে জাতিষ্কাৰ হৈ আছিল। আৰু সেই ঠাইটুকুৰাতে এজোপা বৰ ডাঙৰ গছ আছিল। গছজোপাৰ গা-গছডাল বৰ শকত আৰু বৰ ওখ আছিল। গছজোপা ঠাইটুকুৰাৰ বাকী গছবোৰতকৈ বৰ ওখ আৰু বৰ মজবুত আছিল। সেইবাবেই গছজোপাই তাৰ ওচৰে পাজৰে থকা সৰু সৰু গছবোৰক বৰ ঘৃণা দৃষ্টিৰে চাইছিল। আৰু সেইবাবেই গছজোপাই মনে মনে সদায় এটা কথা ভাবিছিল যে তাতকৈ সেই অঞ্চলটোত আৰু শক্তিশালী কোনো নাই। সি যেন অজৰ অমৰ আৰু যেন তাক কোনেও একো কৰিব নোৱাৰে। মুঠৰ ওপৰত শকত ওখ ডাল-ডোলেৰে ভৰা গছজোপাই তাৰ ওচৰে পাজৰে থকা সৰু সৰু গছবোৰলৈ চাই সদায় হাঁহি আছিল। ঠাইটুকুৰাৰ সেই ওখ গছজোপাৰ কাষতে এজোপা সৰু ফুলৰ গছ আছিল। ফুলৰ গছজোপা সৰু আছিল সঁচা, কিন্তু তাৰ গাত বৰ সুন্দৰ ফুল ফুলিছিল। সি সেই ডাঙৰ গছজোপাৰ নিচিনা মজবুত আৰু ওখও নাছিল। সেইবাবেই সেই ডাঙৰ গছজোপাৰ তুলনাত ফুলৰ গছজোপাক একেবাৰে বাওনা দেখিছিল। হেই বাওনা গছৰ পুলি, কলৈ চাই আছ ইফালে সিফালে? এইফালে এইফালে ওপৰলৈ চা। তই ইমান সৰু গছৰ পুলি, আৰু বুজিছনে, মোৰ তোক দেখি এনে লাগিছে তই এই গোটেই অঞ্চলটোৰ ভিতৰতে আটাইতকৈ সৰু গছৰ পুলি। নহয় নহয় শ্ৰীমান, এয়াতো কেতিয়াও হ'ব নোৱাৰে। বুজিছ কণমানি গছৰ পুলি, তই মোৰ নিচিনা শকত ডাঙৰ ওখ হ'ব লাগিব, নহলে তোক কোনে কেতিয়া আহি নষ্ট কৰি থৈ যায় গমকে নেপাবি। ডাঙৰ গছজোপাই তেনেকৈ কোৱাত সৰু ফুলৰ গছজোপায়ো তাৰ নিজৰ গা গছডাল ডাঙৰ কৰিবলৈ বহু চেষ্টা কৰিলে। শ্ৰীমান, মই আপোনাক বহুত প্ৰশংসা কৰোঁ, কিন্তু মোৰ এনে লাগে যে মই আপোনাৰ নিচিনা মজবুত আকৌ ওখ হ'বলৈ মই কেতিয়াও নোৱাৰো। এদিনাখনৰ কথা। এদিনাখন সেই অঞ্চলটোলৈ বৰ জোৰেৰে বতাহ বৰষুণ আহিল আৰু সেই বতাহজাকে অঞ্চলটোৰ গোটেই গছ-গছনিবোৰকে আউলি বাউলি কৰি উৰুৱাই নিও কৰিছে। আৰু সেই সৰু ফুলৰ গছজোপাই বতাহৰ পৰা হাত সাৰিবলৈ বতাহৰ ধাৰতে মাটিতে শুই পৰিলে। কিছু দেৰিৰ পাছত বতাহ বৰষুণ হাম কাটিলে। মোৰ ওচৰত থকা ডাঙৰ গছজোপা কলৈ গ'ল? নাই দেখোন। সৰুজোপা দেখোন, ডাঙৰ গছজোপা তাত উঘালি পৰি আছে। অঞ্চলটোত বতাহ বৰষুণ হাম কটাৰ পাছত খৰি বিচাৰিবলৈ অহা মানুহবোৰ সেইখিনি ঠাই পালেহি আৰু সেইখিনি ঠাইত বতাহত উঘলি পৰা সেই ডাঙৰ গছজোপাক দেখি মানুহবোৰে বৰ আনন্দেৰে গছজোপাৰ কাষলৈ গ'ল। বতাহত উঘলি পৰা গছজোপাক পাই মানুহবোৰে যোনে যেনেকৈ পাৰে খৰিৰ বাবে কাটিবলৈ আৰম্ভ কৰিলে। অৱশেষত মানুহবোৰে গছজোপা কাটি কুটি টুকুৰা টুকুৰি কৰি সেই ঠাইত একোহৰে চিনবান নোহোৱা কৰি পেলালে। আজি মই কথা এটা ভালকৈ শিকিলো। নিজকে সৰু বুলি কেতিয়াও দুখ কৰিব নালাগে। আৰু মই আজি সৰু হোৱা কাৰণেহে ৰক্ষা পৰিলো। ইয়াকেই কয়, ডাঙৰ বুলি কেতিয়াও অহংকাৰ নকৰিবা আৰু সৰু বুলি অপমানো নকৰিবা। যেনেকৈ আজি এজাক বতাহত শকত ডাঙৰ আৰু মজবুত বুলি ভবা ডাঙৰ গছজোপাৰো পতন হ'ল, আৰু তাৰ বিপৰীতে সেই ডাঙৰ গছজোপাৰ কাষতে থকা সৰু ফুলৰ গছজোপাই তাৰ সৰু আকৃতিৰ বাবে
এনে এটা ডাঙৰ সমস্যাৰ পৰাও ৰক্ষা পৰিলে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিধি গগৈ। মোৰ বয়সটো 3.5 বছৰ। আজি মই ভিডিঅ'টোত কণ্ঠনি কৰাই আছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব। বাই বাই।